আজি গুৱাহাটীত মুকলি কৰা হ'ল ৫টাকৈ CNG ষ্টেচন। জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে CNG ষ্টেচন কেইটা। উলুবাৰী, সোণাপুৰ, কাহিলীপাৰা, লালমাটি আৰু আজাৰাত স্থাপন কৰা হৈছে CNG ষ্টেচন কেইটা। এই CNG ষ্টেচন গুৱাহাটীবাসী ৰাইজৰ যথেষ্ট সহায়ক হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীয়ে। প্ৰদূষণ নিয়ন্ত্ৰণতো সহায়ক হ'ব এই CNG ষ্টেচন। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাও। আজি আমাৰ বাবে এটা আনন্দৰ দিন যে আমি একেদিনাখনেই ৫টা CNG ষ্টেচন ৰাইজৰ বাবে উপলব্ধ কৰিবলৈ সক্ষম হৈছোঁ। এই CNG ষ্টেচন কেইটা মহানগৰীৰ উলুবাৰী, সোণাপুৰ, লালমাটি, কাহিলীপাৰা আৰু আজাৰাত স্থাপন কৰা হৈছে। ইয়াৰ ফলত গুৱাহাটীত CNG ষ্টেচনৰ সংখ্যা ৭টালৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বতে আমাৰ পামহি আৰু বেতকুছিত আন্তঃৰাজ্যিক বাছ আস্থানত এটাকৈ এনে CNG ষ্টেচন মুকলি কৰা হৈছিল। মোৰ মনত আছে যে ২০২৩ চনৰ ১ জানুৱাৰীত এই প্ৰথম দুটা CNG ষ্টেচন আমি উদ্বোধন কৰিব পাৰিছিলোঁ আৰু সেইদিনাখনেই অসম ৰাজ্যিক পৰিবহণ নিগমে ১০০খন CNG চালিত বাছ গুৱাহাটীৰ ৰাইজৰ বাবে মুকলি কৰি দিছিল।